নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে 29 ছেপ্টেম্বৰত যিটো এক্সাম অনুষ্ঠিত হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 তাৰে ভিডিঅ'টো লৈ আহিছোঁ। তো এইটো এডমিট কাৰ্ডটো মুকলি কৰি দিছে। আপোনালোকে কেনেদৰে এডমিট কাৰ্ডটো ডাউনলোড কৰিব। 15 তাৰিখত যিটো এক্সাম হৈ গৈছে, যোৱাকালিয়ে হৈ গৈছে। তো ইয়াৰ পিছত আপোনালোকৰ 29 তাৰিখত আপোনালোকে যিটো ডিগ্ৰী আৰু মেট্ৰিক পাছ লেভেলৰ যিটো আবেদন কৰিছিল তাৰে এডমিটটো মুকলি কৰি দিছে। তো আপোনালোকে কেনেদৰে ডাউনলোড কৰিব এডমিটটো, আৰু যিসকলে ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট এপ্লাই কৰিছে সিহঁতে অহা 29 ছেপ্টেম্বৰত আপোনালোকৰ এক্সাম হ'ব। তো এক্সাম চেণ্টাৰ আপোনালোকে চাব পাৰিব এডমিট কাৰ্ডৰ জৰিয়তে। তো এডমিট কাৰ্ডটো কেনেদৰে ডাউনলোড কৰিব পাৰিব, তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আৰু যিসকলে মেট্ৰিক পাছ লেভেলৰ আবেদন কৰিছে সিহঁতেও অহা 29 ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হ'ব। তো আপোনালোকক দেখাই দিম আপোনালোকে এডমিট কাৰ্ডখন কেনেদৰে ডাউনলোড কৰিব। তো ফ্ৰেণ্ডসকল, প্ৰথমে আপোনালোকৰ মোবাইলতে গুগলত চাৰ্চ কৰিব SLRC এডমিট কাৰ্ড চাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথমত যিটো SLRC সেৱা লিখা আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক ডাউনলোড এডমিট কাৰ্ড লিখা আছে লিংক 1, লিংক 2, লিংক 3। আপোনালোকে লিংক 1তো ক্লিক কৰিব পাৰে, 2তো ক্লিক কৰিব পাৰে বা 3তো। তো ইয়াতে লিখা আছে ওপৰত যে পেপাৰ 4, 5 বেচেলাৰ ডিগ্ৰী আৰু HSLC উইথ ড্ৰাইভিং লাইচেঞ্চ। কথা হ'ল যে যিসকলে ডিগ্ৰী আৰু মেট্ৰিক পাছৰ এপ্লাই কৰিছে সিহঁতে এই লিংক তিনিটাৰ ভিতৰত এটা ক্লিক কৰিব পাৰিব। তো লিংক 1ত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড, আপোনালোকে আবেদন কৰিছিল তেতিয়া আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো পাইছিল, সেই এপ্লিকেশ্যন নাম্বাৰটো লিখিব লাগিব আৰু পাছৱৰ্ডটো ইয়াতে লিখিব লাগিব। লিখাৰ পিছত ইয়াতে লগ ইন কৰিব লাগিব। তো মই দেখাই দিছোঁ। আৰু যদি আপোনালোকে পাহৰি গৈছে তে ফৰগট পাছৱৰ্ডত ক্লিক কৰি দিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰিলে আপোনালোকৰ মোবাইলত সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটো আহি যাব। তো ফ্ৰেণ্ডসকল, মই ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু মোৰ পাছৱৰ্ডটো ইয়াতে লিখি দিছোঁ আৰু লগ ইনত ক্লিক কৰি দিম এতিয়া। তো ফ্ৰেণ্ডসকল, লগ ইনত ক্লিক কৰাৰ পিছত ইয়াতে মোৰ এডমিট কাৰ্ডটো বাহিৰ হৈ গৈছে। তো ইয়াতে চেণ্টাৰ কোড লিখা আছে, এড্ৰেছ, তো সকলোখিনি ইয়াতে লিখা আছে। তো এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি কোনোবাই পাছৱৰ্ড আৰু ইউজাৰ আইডিটো পাহৰি গৈছে তো এই ফৰগট অপশ্যনত গৈ আপোনালোকৰ মোবাইল নাম্বাৰটো মাৰি ল'ব। মোবাইল নাম্বাৰটো মাৰাৰ পিছত তাৰপিছত ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইলত আহি যাব SLRCৰ ৱেবছাইটৰ পৰা এটা মেছেজৰ জৰিয়তে আপোনাৰ মোবাইলত আহি যাব আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো। সেই ইউজাৰ আইডি অৰ্থাৎ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো, সেই এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো আপোনালোকে তাতে যেনেদৰে মই ডাউনলোড কৰিছোঁ সেনেদৰে ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।